নীলাচলৰ বুকুত সামৰণি পৰিল অম্বুবাচী মহাযুগৰ। পুৱা 3:19 অম্বুবাচীৰ নিবৃত্তি। 4 দিনৰ পাছত খোল খালে শক্তিপীঠ মা কামাখ্যাৰ দ্বাৰ। লোকে লোকাৰণ্য শক্তিপীঠ কামাখ্যা মন্দিৰ। দেশী বিদেশী সাধুসন্তৰ উপস্থিতিত উতুলি মুদুলি মন্দিৰ চৌহদ। 3:19 নিবৃত্তিৰ লগে লগে দেখিব পোৱা গৈছে পূজাৰ যি নিত্য পূজা তাৰ সমান্তৰালভাৱে মা স্নান কৰা হৈছে আৰু তাৰ পিছতে ভক্তৰ বাবে দুৱাৰ মুকলি কৰি দিয়া হৈছে আৰু তাৰ লগে লগে দেখিবলৈ পোৱা গৈছে ব্যাপক জনশ্ৰুত বৈছে শক্তিপীঠ নীলাচলৰ মা কামাখ্যা ধামলৈ বিৰদি বাট নোপোৱা এটা পৰিৱেশৰ সূচনা হৈছে। সমগ্ৰ নিশা ভক্তৰ শ্ৰৱণ কীৰ্তনত জীপাল হৈ থাকিল নীলাচলৰ বুকু। 26 জুনৰ পুৱা দেৱীৰ স্নানকে ধৰি পৰম্পৰাগত পূজাৰ অন্তত ভক্তৰ বাবে খুলি দিয়া হল মন্দিৰৰ দ্বাৰ। পৰম্পৰা অনুসৰি মন্দিৰৰ দ্বাৰ খোল খোৱাৰ লগে লগে সাধু সন্তসকলে প্ৰথমে দৰ্শন কৰিলে মা কামাখ্যাক। নিবৃত্তিৰ পাছত ৰক্ত বস্ত্ৰ ভক্তসকলক মহাপ্ৰসাদ হিচাপে বিতৰণ কৰা হল। ইয়াক দেৱীৰ আশীৰ্বাদ হিচাপেও বিশ্বাস কৰা হয়। মন্দিৰৰ দ্বাৰ খোলাৰ লগে লগে মাক দৰ্শন আৰু মা কামাখ্যাৰ মহাপ্ৰসাদ ৰক্ত বস্ত্ৰ বিচাৰি লানি নিচিগা হল ভক্তৰ। कहाँ से है आप? नॉर्थ बेंगल से आया। कैसा लगा हुआ माँ कामाख्या का? बहुत अच्छा लगा, बहुत अच्छा लगा। बहुत ভাল লাগিছে আহি একদম মানে এনেকুৱা লাগিছে মা মানে ভিতৰৰ পৰা কৰা নাই কিন্তু বাহিৰৰ পৰা বহুত ভাল লাগিলে আহি। মা এখনো দর্শন করতে পারিনি, মা বাইরে থেকেই দর্শন করেছি। প্রচন্ড ভিড়, জানি না মার দর্শন হবে কিনা জানি না, বাট এসছি খুব স্যাটিসফ্যাকশন। You are from Brazil. Brazil. Yes, everything is very nice. People are very welcoming. This place, I can feel the energy, and I feel very blessed. It's a very good energy. Everyone is happy, singing, so it's been very nice to be here. अम्बुबाची मेला सिर्फ एक मेला ही नहीं है, हमारी धरोहर है, हमारी संस्कृति है, हमारी सभी माताओं की एक प्रकार की पहचान है। हमारी सब माताओं की पहचान इसी पीठ से है। বৃহস্পতিবাৰে নিবৃত্তিৰ পাছতে পুৱাই শক্তিপীঠত উপস্থিত হৈ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য শক্তিপীঠত আগবঢ়ালে পূজা অৰ্চনা। মা কামাখ্যা জগত জননী সৰ্বশক্তিমান। অম্বুবাচীৰ সময়ছোৱাত দেৱী কামাখ্যাৰ বাৰ্ষিক ঋতুচক্ৰ চিহ্নিত কৰা হয়, যিটো হৈছে উৰ্বৰতা আৰু সৃষ্টিশীলতাক প্ৰতিনিধিত্ব কৰা এক গভীৰ প্ৰতীকী অনুষ্ঠান। এইখিনি সময়তে উৰ্বৰতা বাঢ়ি যায় মাটিৰ। অম্বুবাচীৰ সময়খিনি ডাঙৰ জাগতিক সময়। সেয়েহে পৰম্পৰাক বিশ্বাস কৰি 22 জুনৰ পৰা শক্তিপীঠ কামাখ্যাৰ অম্বুবাচী মহাযুগত দেশ বিদেশৰ লাখ লাখ ভক্তৰ সমাগম। ৰাতিপুৱাই আহি পেলাই মাক দৰ্শন কৰিব পাই বহুত বেছি ভাল লাগিছে। এতিয়া মানে মোৰ নিজৰ ভাষাই নাই, মানে মই কি কৰোঁ, মানে ইমোশনেল হৈ গৈছোঁ মাৰ ইয়াত আহি পিনি আশীৰ্বাদ পাই ল'বলৈ। एक्साइटमेंट लेवल में बहुत अच्छा है और मतलब इतने सारे डिवोटीज दूर दूर से आए हैं तो बहुत अच्छा लग रहा है देख के। পূৰণ হৈ যাতে মনৰ আশা। जय माँ कामाख्या। जय माँ कामाख्या। आसाम में माता जी आके प्रकट होना, यहाँ आके रहना बहुत बड़ा बात है। हम असमवासी बहुत भाग्यशाली है, बहुत ज्यादा भाग्यशाली। অম্বুবাচী মানেই শক্তিৰ সাধনা, অম্বুবাচী মানেই তপ জপৰ সময়। যুগ যুগ ধৰি নিৰন্তৰ চলি অহা ধৰ্মীয় বিশ্বাস পৰম্পৰাৰ বাবেই শক্তিপীঠ কামাখ্যাক 51খন শক্তিপীঠৰ ভিতৰত শক্তিশালী পীঠ হিচাপে মনা হয়। অম্বুবাচী মহাযুগৰ সামৰণিৰ পাছতে নিজম পৰিব নীলাচলৰ বুকু। কিন্তু বৰ্তমান সময়ত নীলাচলৰ ভৰা বুকুত চলি আছে মাৰ আবাহন, মাৰ আৰাধনা। নীলাচলৰ বুকুৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট অঞ্জন ডেকা আৰু সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্য আৰু ভাস্কৰ জ্যোতি শইকীয়াৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট।